এইটো এটা দুৰ্ভাগ্যজনক কথা যে মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিৰ দ্বন্দ্বৰ ফলত আমাৰ সাংবাদিকজন কাৰাগাৰলৈ যাবলৈ গ'ল। এই খবৰটো আহিছে, যদি এই খবৰটো সঁচা হয় ই অত্যন্ত দুৰ্ভাগ্যজনক। ৰাতি নিজে মই আমাৰ আৰক্ষী আয়ুক্তক ফোন কৰিলোঁ যে তেওঁক মেডিচিন দিবলৈ দিয়া হোৱা নাই আৰু তেওঁৰ ডায়েবেটিক পেচেণ্ট মেডিচিন দিবলৈ তাৰপিছত আৰক্ষী আয়ুক্তৰ হস্তক্ষেপত প্ৰায় নিশা 11:30 মান বজাত তেওঁক পত্নীক মেডিচিন হোৱা তেওঁক এলাউ কৰিছে। মই জানিব বিচাৰিছোঁ যে তেওঁ এনে কি মানে এনেকুৱা অপৰাধ কৰিলে যাৰ কাৰণে এনেকুৱা ধৰণৰ তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হ'ল। আৰু এই ঘটনা নিঃসন্দেহে কণ্ডেমেবল আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰৰ সুমতি হওক সুবুদ্ধি হওক আৰু এই ঘটনাৰ পুনৰাবৃত্তি নহওক তাৰ কাৰণে আমি সকলোৱে শক্তিশালীভাৱে প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু মই আশা কৰিছোঁ এনেকুৱা ঘটনা আৰু পূৰ্বতে নহওক, ভৱিষ্যত নহওক। আৰু তাৰ লগত এইটো কথা শুনিবলৈ পাইছোঁ যে এইটো এটা দুৰ্ভাগ্যজনক কথা যে মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিৰ দ্বন্দ্বৰ ফলত আমাৰ সাংবাদিকজন কাৰাগাৰলৈ যাবলৈ গ'ল। এই খবৰটো আহিছে, যদি এই খবৰটো সঁচা হয় ই অত্যন্ত দুৰ্ভাগ্যজনক। মাত্ৰ দিছোঁ নেকি? কোনটো ক্ষেত্ৰত তেওঁলোকে আইন মানি চলিছে? মহবুবুল হকক ভৰাই দিওঁতে কিমানে মাত পাতিছিলে? আমি জানো যে এই চৰকাৰখনে, মই কোৱা নাই দিলোৱাৰ কাৰণে এইটো বুলি, মই কোৱা নাই এইটো ভাস্কৰ চেনেল কাৰণে এৰি দিব লাগে। কোনো মানুহক মুখেৰে মাতিবলৈ নিদিব যদি তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত নচলে। এতিয়া অসমখন বৰ লাজ পাইছোঁ। আজি ৰাতিপুৱা মই এটা পোষ্ট দিছোঁ ফেচবুকত যে মোৰ নিচিনা মানুহ জীয়াই থকাৰ কোনো অৰ্থ নাই, কাৰণ আজি অসমে ভয়ত বহে, ভয়ত উঠে আৰু টকাৰ আগত নাচে। আৰু তাৰ লগত এইটো কথা শুনিবলৈ পাইছোঁ যে এইটো এটা দুৰ্ভাগ্যজনক কথা যে মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিৰ দ্বন্দ্বৰ ফলত আমাৰ সাংবাদিকজন কাৰাগাৰলৈ যাবলৈ গ'ল। এই খবৰটো আহিছে, যদি এই খবৰটো সঁচা হয় ই অত্যন্ত দুৰ্ভাগ্যজনক। ৰাতি নিজে মই আমাৰ আৰক্ষী আয়ুক্তক ফোন কৰিলোঁ যে তেওঁক মেডিচিন দিবলৈ দিয়া হোৱা নাই আৰু তেওঁৰ ডায়েবেটিক পেচেণ্ট মেডিচিন দিবলৈ তাৰপিছত আৰক্ষী আয়ুক্তৰ হস্তক্ষেপত প্ৰায় নিশা 11:30 মান বজাত তেওঁক পত্নীক মেডিচিন হোৱা তেওঁক এলাউ কৰিছে। মই জানিব বিচাৰিছোঁ যে তেওঁ এনে কি মানে এনেকুৱা